আপুনি বাৰু গোলাপ ফুল ভাল পায়নে? নিশ্চয় পায়। গোলাপ ফুল ভাল নোপোৱা মানুহ হয়তো নিশ্চয়কৈ নাই। আজি এই গোলাপ ফুলক লৈ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই শিল্পিকা। স্বাগতম জনাইছোঁ নিউজ 18 আছাম নৰ্থ ইষ্টৰ ডিজিটেল সংস্কৰণ লোকেল 18লৈ। এয়া কোনো মোগল গাৰ্ডেন নহয়, এয়া যোৰহাটৰ চতাইস্থিত ৰ'জ গাৰ্ডেন, য'ত নানা ৰঙী গোলাপে এতিয়া হাঁহিছে। আৰু এই গোলাপসমূহ সংগৃহীত কৰি ৰাখিছে যোৰহাটৰে এগৰাকী সচেতন আৰু উদ্যমী লোকে। নাম তেওঁৰ হৰেণ গগৈ। 15 বিঘা মাটিত তেওঁৰ গোলাপৰ লগতে বিভিন্ন ধৰণৰ খেতি কৰিছে। ৰঙা, হালধীয়া, বগা বিভিন্ন ধৰণৰ গোলাপ তেওঁৰ ইয়াত ফুলিছে। গোলাপৰ পুলি আমদানি ৰপ্তানি কৰাৰ পৰা, সেইসমূহ ৰোৱাৰ পৰা, প্ৰতিপালন কৰা আৰু লগতে বজাৰলৈ উলিয়াই দিয়াৰ পৰা তেওঁ সকলোখিনি নিয়াৰিকৈ কৰে। যদি আপুনিও গোলাপ ফুল ভাল পায় বা নানা ৰঙী গোলাপৰ যদি বাগিচা চাব বিচাৰে, তেন্তে আপুনিও আহিব পাৰে যোৰহাটৰ চতাইস্থিত এই ৰ'জ গাৰ্ডেনলৈ। চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। ৰ'জ গাৰ্ডেন আচলতে কৰিম বুলি এটা পৰিকল্পনা এইটো এনেকৈ আহিলে যে অসমত আচলতে ৰ'জ গাৰ্ডেন এখনৰ অভাৱ আছিল আৰু যোৰহাটত বিশেষকৈ আউটিং কৰিবলৈ ঠাইৰ অভাৱ। আৰু সেয়েহে সকলো আচলতে পৰিয়ালৰ সৈতে মিলি এটুকুৰা যায় উপভোগ কৰি আৰু সময় কটাবৰ বাবে ধৰি লওক মানুহৰ যিটো ষ্ট্ৰেছ ফিল আজিকালি ষ্ট্ৰেছৰ পৰা মুক্তৰ বাবে এটুকুৰা মুক্ত ঠাই লাগে বা নিৰ্জন ঠাই লাগে। এনেকুৱা এটুকুৰা ঠাই আচলতে কৰিম বুলি ভাবিয়ে আচলতে ৰ'জ গাৰ্ডেনৰ জন্ম দিছোঁ বুলি ক'ব লাগিব। এতিয়া কিমান বিঘা মাটিত আপুনি খেতি কৰি আছে? প্ৰায় 15 বিঘা মাটিত বৰ্তমান গোলাপ ফুল কৰি থকা হৈছে। আৰু গোলাপ ফুলৰ লগত আন কি আছে? গোলাপ ফুলৰ লগতে আমাৰ এখন অৰ্কিড উদ্যান আছে। আমাৰ এইখিনি আচলতে মেচিয়ৰ হোৱা নাই, কিন্তু বৰ্তমান লগাই থকা হৈছে। তদুপৰি এখন ৰেষ্টুৰেণ্ট আছে। আপোনালোকে যদি ৰেষ্টুৰেণ্টত আহিলে থলুৱা খাদ্যৰ আপোনালোকে জুতি ল'ব পাৰিব। আৰু লগতে শিশুসকলক খেলা ধূলাৰ বাবে এখন উদ্যান আছে। চিলড্ৰেন পাৰ্কত আহিলে আপোনালোকে যাতে কোনো ধৰণৰ আমনি নাপায়, তাৰ বাবে এটা ব্যৱস্থা কৰা হৈছে। আপোনাৰ ইয়াৰ পৰা মাহিলী উপাৰ্জন কেনেদৰে? বৰ্তমান প্ৰায় 50,000ৰ ওচৰা-ওচৰি উপাৰ্জন কৰি থকা হৈছে। আৰু কেনেকৈ বিক্ৰী কৰে গোলাপ ফুল? গোলাপ ফুলৰ আচলতে বৰ্তমান আমি পুলি ইয়াৰ পৰা যিটো কাটিং কৰি তাৰ পৰা পুলি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে আচলতে আৰু এটা ব্যৱস্থা বৰ্তমান চিন্তা চৰ্চা কৰি থকা হৈছে। গোলাপৰ পৰা চাবোন বা এনেকুৱা ধৰণৰ গোলাপ ৰ'জ আচলতে যিটো তেল কি কয় এইটো প্ৰসাধন সামগ্ৰী, তেনেকুৱা ধৰণৰ কৰিব পাৰি নেকি, তেনেকুৱা এটা চিন্তা চৰ্চা কৰাৰ লগতে গোলাপ ফুলৰ যিটো আচলতে ফুল বিক্ৰী কৰা যিটো এটা কৰিব পাৰি নেকি, তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলাই থকাৰ লগতে বিবাহৰ বাবে দৰা কইনাৰ সজোৱাৰ যিটো গোলাপেৰে যিটো ফুল সজ্জিত বাহন, তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা কৰি থকা হৈছে। এতিয়া যিখিনি আপুনি গোলাপৰ পুলিখিনি আনে, ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰে? এইখিনি আচলতে প্ৰায় বাহিৰৰ পৰা অনা হৈছে। দিল্লী বা কেলকাতা এনেকুৱা ধৰণৰ, প্ৰায় গুৱাহাটীতো পোৱা যায়। আৰু আমি নিজেও কিছুমান প্ৰডাকশ্যন কৰিছোঁ। গোলাপৰ কি প্ৰজাতি আছে? গোলাপৰ আচলতে গোটেইখিনি সম্পূৰ্ণ নাম ময়ো নাজানো বাৰু। ভেৰাইটিজ কিন্তু 100ৰ ওপৰত আছে। 100তকৈ ওপৰত আছে? হয়। ঠিক আছে। আৰু ৰ'জ গাৰ্ডেনৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে? ৰ'জ গাৰ্ডেনৰ লৈ আচলতে ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে আমি লগতে এখন কিবা ৱাটাৰ পাৰ্ক কৰিব পাৰি নেকি, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। লগতে বৰ্তমান আমাৰ ইয়াত বিবাহ কাৰ্য বা ধৰি লওক বাৰ্থডেটো চেলিব্ৰেট কৰিব পৰা হৈ আছে বা বিবাহ বাৰ্ষিকী কৰি থকা হৈছে, কিন্তু বিবাহ অনুষ্ঠান কৰিব পৰা এটা চিন্তা চৰ্চা কৰি থকা হৈছে। তাৰ কাৰণে বৰ্তমান ৰুম চুম এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।